হয় মই এটা উপস্থিত আছোঁ মাজুলী আৰু লখিমপুৰ সীমান্তৱৰ্তী লুইত খাবলত আৰু এই লুইত খাবলতে একাংশ প্ৰধান শিক্ষকে আচলতে বিয়াগম কেলেংকাৰ সংঘটিত হৈছে শেহতীয়াকৈ অসম চৰকাৰৰ শিক্ষা বিভাগে যিসকল ভেঞ্চাৰ বিদ্যালয় আছিলে সেই বিদ্যালয়সমূহ আচলতে প্ৰাদেশিকৰণ কৰাৰ পিছতে একাংশ শিক্ষকে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে একাংশ প্ৰধান শিক্ষকৰ আচলতে মৈমতালি আৰু ধনৰ লেনদেনৰ জৰিয়তে আচলতে কোনো নজনা কোনো নেদেখা ব্যক্তিক শিক্ষকৰ তালিকাত অন্তৰ্ভুক্তাক লৈ ক্ষোভিত হৈ পৰিছে এই লুইত খাবলো অঞ্চলত মই এটা উপস্থিত আছোঁ মহৎপুৰ প্ৰাথমিক বিদ্যালয়ত আৰু এই মহৎপুৰ প্ৰাথমিক বিদ্যালয়তে সংগঠিত হৈছে ভয়ংকৰ কেলেংকাৰী কাৰণ প্ৰধান শিক্ষকগৰাকীয়ে বছৰ ধৰি খাটি টকা পাঠদান কৰি থকা শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয় প্ৰাদেশিকৰণৰ শিক্ষকৰ তালিকাত অন্তৰ্ভুক্ত নকৰাকৈ তেওঁ স্বইচ্ছাৰে এগৰাকী শিক্ষকক কোনো নজনা আজি পৰ্যন্ত আচলতে ভৰি দি নোপোৱা বিদ্যালয়খনত তেওঁলোকে প্ৰাদেশিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে ফলত ইয়াৰ লোকসকল স্থানীয় লোকসকল ক্ষোভিত হৈ পৰিছে মই বিদ্যালয়খনৰ পৰিৱেশ দেখুৱাইছোঁ প্ৰাণীজৰ দৰ্শকসকলক এয়া হৈছে মাজুলী আৰু লখিমপুৰ সীমান্তৱৰ্তী লুইত খাবলৰ মহৎপুৰ প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খন 1978 চনতে স্থাপিত কিন্তু আজি পৰ্যন্ত ইয়াত প্ৰাদেশিকৰণ নহ'ল কিন্তু শেহতীয়াকৈ অসম চৰকাৰে শিক্ষা বিভাগে প্ৰাদেশিকৰণ কৰাৰ পিছতে ইয়াৰ স্থানীয় লোকসকল আৰু ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষকসকল উৎফুল্লিত হৈছিল কিন্তু শেহতীয়াকৈ প্ৰধান শিক্ষকগৰাকীয়ে ইয়াৰ যি প্ৰধান শিক্ষক সেই প্ৰধানগৰাকীৰ আচলতে মৈমতালি আৰু ধনৰ লেনদেনৰ জৰিয়তে এতিয়া একাংশ শিক্ষক এতিয়া বঞ্চিত হৈ পৰিছে চৰকাৰী সা সুবিধাৰ পৰা ফলত এইসকল লোক এতিয়া ক্ষোভিত হৈ পৰিছে মই তোমাৰ ওচৰলৈ আহিছোঁ এইখিনিলৈ আহিলে সুবিধা হয় যিহেতু আমি এতিয়া তুমি বছৰ 15 চনৰ পৰা এই স্কুলখনত খাটি আছিলা ল'ৰা ছোৱালীক পাঠদান কৰি আছিলা কিন্তু এই সময়তে প্ৰধান শিক্ষকে আচলতে যি সময়ত তোমালোকৰ আচলতে সুখবৰ আহিছিলে কিন্তু এই সময়তে প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ ইচ্ছা অনুযায়ী আচলতে ধন লাভ কৰে আচলতে ধন লৈ কোনো নজনা নুশুনা কোনো শিক্ষকক আচলতে তেওঁ নিয়োগ কৰিছে বুলি আমি জানিব পাৰিছোঁ কি ক'বা মই 2015 চনৰ ইয়াত 7 এপ্ৰিলৰ পৰা জইনিং কৰিছোঁ আৰু তেতিয়াৰ পৰা লেঠাৰিকে এদিনো ক্ষতি নকৰাকৈ মই ক্লাছ কৰিয়ে আছিলোঁ কিন্তু যেতিয়া মই মানে 2019 চনৰ ভেৰিফিকেশ্যনৰ পাছত ডিচেম্বৰ মাহত মানে মোৰ অফিচত মানে যোগাযোগ কৰি পেলাই মোৰ নিজৰ পোষ্টৰ বিষয়ে জানিলোঁ যে মই ছেকেণ্ড পোষ্টত নাই থাৰ্ড পোষ্টতহে আছে কিন্তু মই ক্লাছ কৰি আছিলোঁ মোৰ ছেকেণ্ড পোষ্টৰ কাৰণে তেতিয়া মোৰ মানে বিশেষ মই হেডৰ ওচৰত জানিব বিচাৰিলোঁ তাৰপিছত গৈ সুধিলোঁ যে তেওঁ কৈছে বোলে তোমাৰ বয়স হোৱা নাই তোমাৰ ছেকেণ্ড পোষ্টৰ কাৰণে বয়স নহয় এনেকৈ ক'লে তাৰ বয়স নহ'লেতো একেবাৰে হ'ব নালাগে থাৰ্ড পোষ্টত কেলে থাকিব লাগে বা ছেকেণ্ড পোষ্টত কেলে নহ'লে এনেকৈ সুধিলোঁ তেতিয়া মোক ক'লে দিয় বাইদেউৰ ওচৰত তুমি নিজে সুধিব পাৰা যে তোমাৰ বয়স হৈছে নাই হোৱা এনেকৈ ক'লে বাইদেউ ক'লে একে কথাই কৈছে বাৰু তোমাৰ বোলে বয়স নাই হোৱা এবাৰ ক'লে তেনেকৈ তাৰপিছত নেক্সট কৈছে বোলে তোমাৰ বয়স নহ'লেও মই আকৌ লিখি দিব পাৰিম এনেকৈ ক'লে তোমাৰ ছেকেণ্ড পোষ্টৰ কাৰণে মই লাগি দিম তুমি কোনোবা এটা কণ্ডিশ্যনত হ'লেও মই লিখি দিম যে তুমি পাব পাৰা সেইটো পোষ্টত এনেকৈ ক'লে প্ৰথমতে নোৱাৰা বুলি ক'লে ছেকেণ্ডত হ'ব পাৰিবা বুলি ক'লে কিন্তু ইয়াত মানে মই ভাবিলোঁ ইয়াত নিশ্চয় কথা এটা আছে প্ৰথমতে ক'লে তুমি তোমালোকে এতিয়া গম পাইছা যে মানে যেতিয়া চৰকাৰখনে তালিকা প্ৰকাশ কৰিছে ভেঞ্চাৰ স্কুল তোমালোকৰ স্কুলখন চৰকাৰীকৰণ কৰা হৈছে এই সময়তে তোমালোকে দ্বিতীয় পোষ্টৰ যিজন শিক্ষক মানে নিযুক্তি পাইছে তোমালোকে মানে আচৰিত হৈছা এতিয়া আচৰিত হৈছোঁ মই ক্লাছ কৰি আছোঁ ছেকেণ্ড পোষ্টৰ কাৰণে আকৌ এদিনো ক্লাছত নোপোৱা কোনোদিন নেদেখা কেনেকৈ হ'ব পাৰিলে ইয়াৰ ছেকেণ্ড পোষ্ট মোৰ কাৰণে একদম দুখৰ বিষয় হৈছে হেডমাষ্টাৰ আৰু জিলা শিক্ষা বিষয়াগৰাকী ইয়াত জড়িত হৈছে ধনৰ লেনদেন হৈছে মই সেই বুলিয়ে ক'ম ধনৰ লেনদেন হৈছে দিঅ আৰু DI এতিয়া দুইটা চাৰ্জ লৈ আছে নিৰদা দলেপেগু তেওঁ মানে ভূপেন খাউন আৰু মোৰ হেডমাষ্টাৰ অকণ গায়নৰ লগত একদম ধনৰ লেনদেনত লাগিয়ে আছে তেনেকুৱা মোৰ সন্দেহ হৈছে নহ'লেনো এনেধৰণে এতিয়া একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকে এতিয়া ধনৰ লেনদেন কৰিছে কাৰণ কোনো অস্তিত্ব নথকা কোনো বিদ্যালয়ত আজি পৰ্যন্ত পাঠদান নকৰা প্ৰধান শিক্ষকে নিজৰ আচলতে মৈমতালি ধনৰ লেনদেনেৰে শিক্ষক নিযুক্তি কৰিছে ফলত এনেধৰণে আচলতে বিয়াগম কেলেংকাৰী সংঘটিত হৈছে লখিমপুৰ আৰু মাজুলী সীমান্তৱৰ্তী লুইত খাবলৰ একাংশ বিদ্যালয়ত মোৰ লগত TMPK সংগঠনৰ মিচিং জাতীয়
সংগঠনৰ নেতা আছে মই জানিব বিচাৰিম কেনেধৰণে আচলতে ইয়াত ব্যাপক ধনৰ লেনদেন কৰি প্ৰধান শিক্ষকে নিজে মইমতাৰিৰে আচলতে তেওঁলোকে শিক্ষক নিযুক্তি দিছে মই আপোনাৰ পৰা জানিব বিচাৰোঁ কেনেধৰণৰ আচলতে প্ৰধান শিক্ষক আৰু লখিমপুৰ জিলা শিক্ষা বিষয়াগৰাকী কেনেধৰণে আচলতে মিতিৰালি কৰি ধনৰ লেনদেন কৰি এনেধৰণে শিক্ষক নিযুক্তি কৰিছে হয় মই প্ৰাগ নিউজৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যি এতিয়া অসম চৰকাৰে যি প্ৰাধিকৰণ কৰিব বিচাৰিছে এতিয়া ভেঞ্চাৰ স্কুলবিলাকক এই সময়তে আজি বিশেষকৈ আজি হেডমাষ্টাৰ বিষসকলৰ বিশেষকৈ মই মৰতপুৰ প্ৰাথমিক বিদ্যালয়ৰ কথা ক'ব বিচাৰিছোঁ আজি এখন বিদ্যালয় 1978ত যিটো এষ্টাব্লিছ কৰা হৈছিলে এষ্টাব্লিছ কৰাৰ পাছত যি এষ্টাব্লিছাৰ এজন শিক্ষকে যিটো প্ৰাধান্য এখন স্কুলত পাব লাগিছিলে বা যি অধিকাৰ পাব লাগিছিলে এইটো অধিকাৰ পাব পৰা নাই আজি যি বহিৰাগত এজন ব্যক্তিয়ে আহি ইয়াত শিক্ষকতা কৰি এজন প্ৰধান শিক্ষক হিচাপে স্বীকৃতি দি নিজকে এজন প্ৰধান শিক্ষক হিচাপে স্বীকৃতি দি পিনে এতিয়া যিটো মইমতালি দেখুৱাইছে যে যি ধনৰ লুণ্ঠন মানে তেখেতে য'ত নেকি মৰতপুৰ গাঁওখনৰ বিষয়ে য'ত ইতিহাস নাজানে যি মৰতপুৰ গাঁওখনৰ বিষয়ে নাজানে গাঁও ক'ত সেইটো নাজানে সেইজন ব্যক্তি এজনক আজি ধনৰ প্ৰলোভন দেখুৱাই আজি তেখেতক আজি এপইণ্টমেণ্ট আজি শিক্ষকতাৰ যিটো আজি এপইণ্টমেণ্ট দিয়া হৈছে এখন স্কুলত বিনা আজি SMCৰ অনুমোদন নোহোৱাকৈ বা SMCৰ কোনো অজ্ঞাতে তাকে লৈ আমি আজি দুৰ্ভাগ্যবশতঃ আমি আজি সঁচাকৈ আমি দুখ প্ৰকাশ কৰিছোঁ গতিকে আমি শিক্ষা বিভাগটো সঁচাকৈ আমি দুখ প্ৰকাশ কৰিবলগীয়া হৈছে আজি বিশেষকৈ আজি যেহেতু আজি আমাৰ TMPK উত্তৰ খাবুল আঞ্চলিক সমিতিয়ে গৈ পিনি DO অফিচ আমি নিৰদা বাইদেউৰ দলৰ ওচৰত গৈ পিনি আজি যিটো এপ্লিকেশ্যন দিয়া হৈছিলে এপ্লিকেশ্যন দিয়াৰ পাছতো তেখেতে যিটো পদক্ষেপ তেখেতে লৈছে আমাৰ ওপৰত যিটো দৰখাস্তৰ ওপৰত তেখেতে পদক্ষেপ লৈছে পদক্ষেপৰ ওপৰত তেখেতে আমাৰ সঁচাকৈ বিৰোধ প্ৰতিক্ৰিয়া কৰিছে আমাৰ এপ্লিকেশ্যনটোৰ ওপৰত গতিকে আমি সঁচাকৈ নিন্দনীয় তেখেতৰ ওপৰত শিক্ষা বিভাগৰ ওপৰত আমি নিন্দনীয় সঁচাকৈ হয় এনেধৰণে আচলতে ক্ষোভিত হৈ পৰিছে এইসকল লোক কাৰণ তেওঁলোকৰ যি প্ৰধান শিক্ষক আছিলে সেই স্কুল মৰতপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু লখিমপুৰ জিলাৰ শিক্ষা বিষয়াগৰাকী মিতিৰালি কৰি আচলতে ধনৰ লেনদেনেৰে নিজ ইচ্ছামতে আৰু নিজ খেয়াল খুচিমতে তেওঁলোকে শিক্ষক নিযুক্তিৰে আচলতে বেপাৰ চলাইছে বুলি ক'ব লাগিব